কিমান শ্ৰেণীৰ মানুহ নিজক বুজিব লাগে। হাগ্ৰামা ক'ত আছে, ৰঞ্জিত ক'ত আছে, এইবিলাক কৈ একো লাভ নাই। আৰু ৰঞ্জিত বসুমতাৰী অকল সিদিনা কোৱা বুলি নহয়, তাৰ আগৰ পৰাই তেখেতে সংবাদ মাধ্যমত কি কথা কয় আপোনালোকে দেখিছে। তেখেতৰ কথাৰ কোনো মূল্য নাই আৰু তেখেতে নিজে লাজ পোৱাটো উচিত। হাগ্ৰামা মহিলাৰ কি লেভেলৰ মানুহ, তেখেতে হাগ্ৰামাৰ লগত তুলনা কৰিব পৰা ব্যক্তি নহয়। হাগ্ৰামা মহিলাৰ ডাঙৰীয়া BTC অঞ্চলত যথেষ্ট অৱদান আছে, ই যিমানে নকওক। হাগ্ৰামা ডাঙৰীয়া যথেষ্ট অৱদান আছে, সকলো ৰাইজে স্বীকাৰ কৰিব। 15 বছৰত BTCখন কি কৰিলে, হাগ্ৰামাই কিমান ওপৰত লৈ আহিল, এইটো কৈ লাভ নাই। প্ৰমোদ বড়ো বা ৰঞ্জিতহঁতৰ যি টীম, তেখেতসকলে 5 বছৰত কি কৰিলে, এইটো নিজেই অলপ চাই ল'লে হ'ল না। তেখেতো একো কৰিব পৰা নাই। আজি তেখেতে ফৰেষ্ট ডিপাৰ্টমেণ্ট চলায়, কিবা চলায়, তেখেতো দুৰ্নীতিতহে লিপ্ত হৈছে। আপোনালোকে চাব, এইকেইদিন বোধহয় ছ'চিয়েল মিডিয়াত দেখি আছে, ক'তবা ৰাস্তাত ট্ৰাক ধৰিছে, ট্ৰাক ৰাখিছে, পইচা তুলিছে, সুধিলে কি কয়, ৰঞ্জিত বসুমতাৰীৰ মানুহ নহয় জানো। তেখেতসকলে টীম পঠাইছে এইবিলাকৰ ওদালগুৰি জিলাত। একেবাৰে মানুহ ৰাইজে কোনোবা যদি কিনি পেলাই বালি আনিছে, পাথৰ আনিছে, ইয়াৰ পৰাও তেখেতসকলে কি বুলি কয়, এইটো গুণ্ডা টেক্স ল'বৰ কাৰণে খেদি যায়। এইটো কিবা হ'ল। এনৰেগাৰ পইচা তেখেতে দিয়াত আহি ঠাণ্ডা খুজিবলৈ আহে, এইটো কিবা হ'ল। তো তাৰ কাৰণে ৰঞ্জিত বসুমতাৰী নিচিনা ব্যক্তিয়ে কিমান শ্ৰেণীৰ মানুহ নিজক বুজিব লাগে। হাগ্ৰামা ক'ত আছে, ৰঞ্জিত ক'ত আছে, এইবিলাক কৈ একো লাভ নাই। আৰু ৰঞ্জিত বসুমতাৰী অকল সিদিনা কোৱা বুলি নহয়, তাৰ আগৰ পৰাই তেখেতে সংবাদ মাধ্যমত কি কথা কয় আপোনালোকে দেখিছে। তেখেতৰ কথাৰ কোনো মূল্য নাই আৰু তেখেতে নিজে লাজ পোৱাটো উচিত। হাগ্ৰামা মহিলাৰ কি লেভেলৰ মানুহ, তেখেতে হাগ্ৰামাৰ লগত তুলনা কৰিব পৰা ব্যক্তি নহয়। হাগ্ৰামা মহিলাৰ ডাঙৰীয়া BTC অঞ্চলত যথেষ্ট অৱদান আছে, ই যিমানে নকওক। হাগ্ৰামা ডাঙৰীয়া যথেষ্ট অৱদান আছে, সকলো ৰাইজে স্বীকাৰ কৰিব। 15 বছৰত BTCখন কি কৰিলে, হাগ্ৰামাই কিমান ওপৰত লৈ আহিল, এইটো কৈ লাভ নাই। প্ৰমোদ বড়ো বা ৰঞ্জিতহঁতৰ যি টীম, তেখেতসকলে 5 বছৰত কি কৰিলে, এইটো নিজেই অলপ চাই ল'লে হ'ল না। তেখেতো একো কৰিব পৰা নাই। আজি তেখেতে ফৰেষ্ট ডিপাৰ্টমেণ্ট চলায়, কিবা চলায়, তেখেতো দুৰ্নীতিতহে লিপ্ত হৈছে। আপোনালোকে চাব, এইকেইদিন বোধহয় ছ'চিয়েল মিডিয়াত দেখি আছে, ক'তবা ৰাস্তাত ট্ৰাক ধৰিছে, ট্ৰাক ৰাখিছে, পইচা তুলিছে, সুধিলে কি কয়, ৰঞ্জিত বসুমতাৰীৰ মানুহ নহয় জানো। তেখেতসকলে টীম পঠাইছে এইবিলাকৰ ওদালগুৰি জিলাত। একেবাৰে মানুহ ৰাইজে কোনোবা যদি কিনি পেলাই বালি আনিছে, পাথৰ আনিছে, ইয়াৰ পৰাও তেখেতসকলে কি বুলি কয়, এইটো গুণ্ডা টেক্স ল'বৰ কাৰণে খেদি যায়। এইটো কিবা হ'ল। এনৰেগাৰ পইচা তেখেতে দিয়াত আহি ঠাণ্ডা খুজিবলৈ আহে, এইটো কিবা হ'ল। তো তাৰ কাৰণে ৰঞ্জিত বসুমতাৰী নিচিনা ব্যক্তিয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।